কেনেকুৱা লাগিছে নীলিপ দা নিজৰে প্ৰগ্ৰাম নিজৰ প্ৰগ্ৰাম হোৱাৰ পাছতো মই কৈ আছোঁ ইমান ভাল লাগিছে প্ৰগ্ৰামখন মইতো ভাবি আছোঁ এইটো এই বছৰত নহয় নেক্সট ইয়েৰৰ পৰা এইটো মানে আমাৰ ইয়াতে বঙাইগাঁৱত কনষ্টেণ্টলি হ'ব লাগে আৰু আই থিংক এনেকুৱা প্ৰগ্ৰাম হ'লে আমাৰ বহুত এৱাৰনেছ প্ৰগ্ৰামবিলাক মেণ্টেল ষ্টেটাছ হওক বা কিবা হওক সেইবিলাক আহিব পাৰে এইবোৰ সন্মুখত অহাটো বহুত ইম্পৰ্টেণ্ট আৰু আজি মোৰ ভাল লাগিছে ইয়াতে ইমান অডিয়েঞ্চ আহিছে ফ্ৰম বৰপেটা গুৱাহাটী গোৱালপাৰা আমাৰ বঙাইগাঁৱতো আছে ইয়াকে এইটো আমাৰ কাৰণে বিৰাট একটা এক্সাইটিং থিং হৈ আছে কি এইটো মই আশা কৰোঁ নেক্সট ইয়েৰত আৰু বাহিৰৰ পৰা মানুহ আহিব আৰু ফিল্ম পেটাৰ্নিটিছ আহিব ক্ৰিটিক্স আহিব চ' সেইটো ভাল লাগে চ' আমাৰ মেৰুন ফিল্মছ আই থিংক ফাৰ্ষ্ট ইয়েৰ আমি যোনটো এচিভ কৰিছোঁ সেইটো আই থিংক আপ টু দ্য মাৰ্ক এইটো ভাল লাগে থেংক ইউ খুব ভাল লাগছে আজকে আসি আইঠে আর আপনার লগত তো পরিচয় আছে আর মোর বন্ধু সমর আছে সমর দা তো আছেই তারপরে আমার মুই এলা কঙ্কন বুলিয়ে কং নে স্যামুয়েল বুলিয়ে কং নে ভেগাবন বুলিয়ে কং এটা অনেক নাম আছে আকা আকা একে মানে বহুত আছে এদিকে আমার সানফ্লাওয়ারও আছে তো ওই জন্য আকা আকাগুলাই কবার লাগছে ওই জন্য তো আমার খুব ভাল লাগছে আর আপনার তো আগতেও কৈছো জেলা তো বঙাইগাঁও ঘরের মতন হয়ে গেছে খুব ভাল লাগছে আসি আর একটা আমি এমন ধরনের প্রচেষ্টা মানে চলি থাকা লাগে আর মানে অডিও ভিজুয়াল মিডিয়াম একটা খুব পাওয়ারফুল মিডিয়াম হয় আর যখন এমন ধরনের ইস্যুক নিয়ে যখন আমরা কথা কং ওয়েদার ইটস মেন্টাল হেলথ বা যেমন প্রিয়াঙ্কা ঘরের সিনেমাটা ডোমেস্টিক ভায়োলেন্সের কথাও কয়া আছিল তো এমন ধরনের ইস্যুগুলাক নিয়ে মানে অডিও ভিজুয়াল মিডিয়ামটা একটা খুব পাওয়ারফুল মিডিয়াম টু রিচ টু এ গ্রেটার মাস আর কখনো কি হয়ে যায় যে এমন ধরনের কথাগুলো মানে ঘরের মধ্যতে আবদ্ধ হয়ে থাকি যায় মেন্টাল হেলথে অনেক সময় আমরা স্টিগমা হিসাবে নেই এ পাগল মেন্টাল হেলথ ইস্যু আছে মানে পাগল ওই একটা স্টিগমাও থাকে তো ওই জিনিসগুলাক নিয়ে যদি আমরা একটা পাবলিক স্পেসত যদি আলোচনা হবার পায় থ্রু ফিল্মস থ্রু মিউজিক থ্রু আর্ট কারণ আর্ট ইন ইটসেলফ ইজ এ থেরাপি তো অমন ধরনের একটা যদি স্পেস সৃষ্টি হয় তো খুব ভাল কথা আর আমি খুব মানে আপ্লুত তো হয়েছো আর এই জিনিসটার লগত একটা মানে পার্ট হবার পর খুব মানে অনার্ড ফিল করছো থ্যাংক ইউ বঙাইগাঁৱত আয়োজন কৰিছিলোঁ অনুষ্ঠান তোমালোকৰ এখন চিনেমা ইয়াত আহিছে প্ৰথমে কম বঙাইগাঁৱত আহি এনেকুৱা এটা পৰিৱেশ কেনেকুৱা লাগিছে আনএক্সপেক্টেড আছিলে মানে ইমান ভাল পৰিৱেশ আৰু চিনেমা চোৱা ইমান মানুহ আছে ইয়াতে এইটো গমেই পোৱা নাছিলোঁ ইভেন ইমান ভাল ভাল ফিল্ম ইয়াতে আহি পেলাই তাৰ মানে ইয়াৰে ল'ৰা ছোৱালী ইমান ভাল ভাল চিনেমা বনাই আছে সেইটো দেখি পেলাই বিৰাট ইনস্পায়াৰ হৈছোঁ আচলতে খুব ভাল লাগিল ইভেন মানুহখিনিকো লগ পাই বিৰাট প্ৰডাক্টিভ এটা মাহল আৰু মানে আমিও আমাৰ চিনেমাখন ইয়াতে এনেকুৱা ধৰণৰ অডিয়েঞ্চক দেখাব পাই খুবেই ভাল লাগিল আৰু তোমালোকৰ প্ৰচেষ্টা একদম আৰু নেক্সট বছৰ আমি কৰিম কি আশা কৰা নিশ্চয় খুব ভাল হ'ব আৰু আজি আহি পিনে মানে একচুৱেলি স্ক্ৰিনিং বুলি শুনিলোঁ চ' স্ক্ৰিনিং হ'ল তাৰ উপৰি আৰু এক্সট্ৰা মানে যিখিনি এডুকেশ্যনেল আছিলে সেইখিনিও বহুত মানে ভাল লাগিল মানে বস্তুখিনি চ' অভাৰঅল গ্ৰেট এক্সপিৰিয়েঞ্চ আৰু ডেফিনেটলি নেক্সট ইয়াৰ আৰু ভাল হ'ব ইয়াতকৈ ধন্যবাদ এটা সম্পূৰ্ণ ব্যতিক্ৰমী অনুষ্ঠান মেৰুন ফ্ৰেণ্ডছৰ আণ্ডাৰত আৰু বঙাইগাঁৱত আচলতে এনেকুৱা কেতিয়াও হোৱা নাছিলে যে ফিল্ম চাবৰ কাৰণে আমি ঠাই দিব পৰা নাই গতিকে যিকেইখন ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰৰ ফিল্ম ইয়াত দেখুওৱা হ'ল তাৰ জৰিয়তে মানে বঙাইগাঁৱত এটা ফিল্মৰ এটা পৰিৱেশ গঢ়ি উঠিব বুলি মই বিশ্বাস কৰোঁ আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ পৰিৱেশ এটা গঢ়ি উঠক মেৰুন ফ্ৰেণ্ডছৰ উদ্যোগত তাকেই কামনা কৰিছোঁ এক ব্যতিক্ৰমী অনুষ্ঠান আছিলে আজি মেৰুন ফ্ৰেমছে আয়োজন কৰিছিলে কেনেকুৱা লাগিছে প্ৰথমৰ পৰা আপোনালোকক দেখিছোঁ কেনেকুৱা লাগিছে খুব ভাল লাগিছে এনেকুৱা আৰু হ'ব লাগে মাজে মাজে মানুহ এটা সজাগতা অনুষ্ঠান এটা খুব ভাল লাগিছে আৰু এনেকুৱা ডকুমেণ্টাৰী চিনেমা চোৱাৰ সুবিধা আমি নাপাওঁ আজি মানে খুব বহুত বহুত ধন্যবাদ মেৰুন ফ্ৰেমছক ধন্যবাদ দিছোঁ আপোনালোকক ইমানখিনি সময় আপোনালোকে আছে ধন্যবাদ দিছোঁ কেনেকুৱা লাগিছে
জাষ্ট ওৱান ৱাৰ্ড ৱাণ্ডাৰফুল ইভিনিং ৱাণ্ডাৰফুল ছেট অফ ৱাণ্ডাৰফুল টিম সঁচাকৈ আজি মানে আমি এনেকৈ যদি ক'বলৈ চাওঁ যে ডকুমেণ্টাৰী ফিল্মছবিলাক আমি ইউটিউবত চাওঁ বা এনেকৈ আজিকালি টাইমো নহয় শ্বৰ্টেজ অফ টাইম তো উইদিন দিছ চ' বিজি শ্বেডিউল না আপোনালোকে ইমান ভালকৈ এটা ছেটআপ এৰেঞ্জ কৰিছে যাতে আমি আৰু সবচে বেছি কথা ভাল কি বহুত ইম্পৰ্টেণ্ট মেছেজ টুৱাৰ্ডছ দি ছ'চাইটি টুৱাৰ্ডছ দি ইউথ তো ইটছ ৱেল ডান বহুত ভাল লাগিছে বহুতেই ভাল লাগিছে ইমান ধুনীয়া এটা উপভোগ কৰিলোঁ মানে গোটেই ফিল্ম মোৰ ভাল লাগিছে মানে আৰু দেখিব পাৰোঁ আৰু মেৰুন ফ্ৰেণ্ডছক মই থেংক ইউ জনাম যে এনেকুৱা আৰু ভাল আমাক দিব পাৰে নিশ্চয় গোটেই ভাল লাগিছে আৰু ভাল কৰি আছে ৱেইটিং ফৰ দ্য নেক্সট ছেশ্যন অৰ নেক্সট চিৰিয়াছলি ভাষা নাই মোৰ যেতিয়া ভূপালী আৰু যোগীৰাজে মাতিব গৈছিল তেতিয়া কৈছিলোঁ যে এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি সঁচাই ব্যতিক্ৰমী আৰু এনেকুৱা ধৰণৰ সৰু যিবিলাক মেছেজ যিবিলাক দিয়ে যিবিলাক চিনেমা সেইবিলাক চিনেমা চাবলৈ আমাৰ কেতিয়াও মানে চিনেমা শ্বৰ্ট সময়ত বুলি নহয় সুযোগ নাপাওঁ আৰু এই চেগতে এনেকুৱা ধৰণৰ আৰু মানে অডিয়েঞ্চক আৰু যেনে দৰ্শকক জ্ঞান আনিব পাৰি তাৰ এটা চেষ্টা কৰা ভাল আৰু আমাৰ কেতিয়াবা কিবা সহযোগ লাগিলে আমি সহযোগ কৰাত আছোঁ ধন্যবাদ মেৰুন ফ্ৰেমছৰ বেনাৰত আজি সফল সামৰণি বুলি ক'ব পাৰি কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল লাগিছে এক্সজষ্টেড ভাগৰ লাগিছে কিন্তু তথাপি মনৰ ভিতৰত এটা বেলেগ ধৰণৰ আনন্দ কাৰণ আমি যি ধৰণে একেলগে বহি প্ৰথম আমাৰ চিন্তাটো আহিছিলে ঠিক তেনেকুৱা ধৰণে আমি দেখিবলৈ পাইছোঁ আজি অনুষ্ঠানটো আৰু আটাইতকৈ বেছি ভাল লাগিছে তাৰমানে এইটো ভাবি ভাল লাগিছে যে মানুহে সপোন দেখিব লাগে সপোন সঁচা হয় আমি সপোন দেখিছিলোঁ যে এনেকুৱা এটা অনুষ্ঠান কৰিম আৰু সেইটো সফল হৈছে আৰু সফল অকলে আমাৰ কাৰণে হোৱা নাই তোমালোকে আছা আমাৰ লগত তৰলি বা থেংক ইউ প্ৰীতম দা থেংক ইউ তোমালোকে আছা অনন্যা আছে শৰ্মা প্ৰাণজিত বৰুৱা প্ৰাণজিত দা যোগীৰাজ দা তাৰপিছত নীলোৎপল নিৰ্জু আছে সি বৰপেটাৰ পৰা আহিছে কৈছে দীপ আছে তাৰপিছত আৰু সকলো যোন আছে প্ৰদীপ্ত আছে পাৰ্থ প্ৰতিম কলিতা সাইকোলজিষ্ট তেওঁ আমাক বহুত হেৰি কৰিছে মানে কিবা কিবি বহুত আমাক এডভাইচ দিছে দীক্ষিত আছে ভাইটি বহুত হেল্প কৰিছে চবে কাৰোবাৰ যদি নাম ল'বলৈ মই পাহৰি গ'লোঁ তেন্তে ক্ষমা বিচাৰিছোঁ মই কিন্তু তথাপি আপোনালোক নহ'লে এই অনুষ্ঠান কেতিয়াও সম্ভৱ নহ'লহেঁতেন আৰু যিখিনি মানুহে আমাক অনুদান জগাইছে যিখিনি মানুহে আমাক অনুদান দিছে সেইখিনি নাবাৰ্ডৰ পেচেণ্টখিনিক হেল্প কৰিবৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনলৈ আমি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু আমি কল্পনা নিশ্চয় কৰিম যে মেৰুন ফ্ৰেণ্ডছে আকৌ নতুন এটা অনুষ্ঠান আপোনালোকলৈ লৈ আহিব থেংক ইউ ছ' মাছ